নমস্কাৰ। আজি 5 ডিচেম্বৰ বড়ো জাতিৰ কাৰণে এটা উল্লেখযোগ্য দিন। এই 5 ডিচেম্বৰটো আমি যোৱা প্ৰায় 6টা বছৰে কবিতা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই কবিতা দিৱস আমি পালন কৰি আহিছোঁ স্বৰ্গীয় ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ স্মৃতি দিৱস হিচাপে। কেৱল অসমৰেই নহয়, ভাৰতৰ প্ৰায়বোৰ লিখক লেখিকাই জানে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ নাম। তেখেত সৰ্বভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত এজন কবি, বড়ো সাহিত্য সভাৰ এগৰাকী 2টা টাৰ্মৰ সভাপতি। তেখেত এজন পুৰোধা ব্যক্তি আৰু সেই পুৰোধা ব্যক্তিজনক আজিৰ এই দিনটোতেই আমি স্মৰণ কৰি আহিছোঁ। 2019 চনত তেখেতে ইহলীলা সম্বৰণ কৰে, আমাৰ মাজৰ পৰা গুচি যায় আৰু তেতিয়াৰ পৰাই বড়ো সাহিত্যত এটা বিশাল শূন্যতাৰ সৃষ্টি কৰি তেওঁ থৈ গৈছে। বড়ো সাহিত্যত আধুনিকতাবাদী কবিতাৰ সৃষ্টিকৰ্তা ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম আজি আমাৰ মাজত নাই। তথাপি তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে, তেখেতৰ লিখনিৰ মাজেৰে তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব আৰু সদায় তেখেতক আমি তেখেতৰ সৃষ্টি আৰু কৰ্মৰাজিৰ মাজেৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম কেৱল এজন মহান কবিয়েই নাছিল, তেখেত একেধাৰে এজন প্ৰ'জ ৰাইটাৰ বা ৰাইটাৰ লিডগিৰি আমি যাক বড়ো ভাষাত কওঁ। তেখেত এজন অতি সুন্দৰ গদ্য লেখকো আছিলে আৰু তেখেতৰ গদ্যৰ মাজেদিও তেখেতে বহু অৰিহণা বড়ো সাহিত্যত দি থৈ গৈছে। গতিকে তেখেত একেধাৰে গদ্য লেখক আৰু কবি দুয়োটাই আছিলে, যিটো বড়ো জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ অমূল্য সৃষ্টিৰাজি সদায় আমাৰ মাজত থাকিব আৰু তেখেতৰ সৃষ্টিৰাজিয়ে আমাৰ চাম লেখক লেখিকাক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু নতুন লেখক লেখিকাই তেখেতৰ সৃষ্টিৰ মাজেদিয়েই সদায় অনুপ্ৰাণিত হৈ থাকিব। আৰু তেখেতৰে আজি মৃত্যু তিথিত আমি কবি সন্মিলন এখনৰ আয়োজন ইয়াত কৰিছিলোঁ আৰু এই কবি সন্মিলনত 25জনতকৈও অধিক কবিয়ে ইয়াত অংশগ্ৰহণ কৰিলে। তেখেতসকলৰ স্বৰচিত কবিতা পাঠ কৰিলে আৰু বিভিন্ন সংগীতানুষ্ঠানৰো ইয়াত আয়োজন কৰা হৈছিলে। তাৰ মাজেৰে আজিৰ দিনটো অতি সুন্দৰ এটা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আজিৰ দিনটো পাৰ হৈ যায়। গতিকে এই গোটেই দিনটোৰ কাৰ্যসূচীখিনি আগবঢ়াই লৈ যোৱাত আমাৰ জিলা বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে আৰু শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে যথেষ্ট অৰিহণা যোগালে। তেওঁলোকলৈও আমাৰ তৰফৰ পৰা বহু ধন্যবাদ থাকিল। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।